হাই ৰাম, এইখনচোন গোটেই হাইটেক টেকনলজি। বাহিৰৰ পৰা ইমান পিটকিলি, ভিতৰৰ পৰা ইমান ডাঙৰ। এইখন ইয়াত কিমান দিনৰ পৰা পৰি আছে বুলি ক'লি তই? হ'ল চাগে 20 বছৰ 15 বছৰমান। ইমান বছৰ বছৰ পৰি আছে যদিও মামৰ অকণ নাইও। বেলেগ চিকচিকীয়া হৈ আছেচোন। আগলৈ যাওঁ, কি আছে চাওঁগে যাওঁ জানো বাৰু, মোৰ কিন্তু মনটোৱে যাবলৈ হাক দিছে। তই নালাগে তেতিয়াহ'লে ঘৰলৈ যাগে যা। মনেহে কোৱা নাই, মোৰ মাথাই কৈছে নহয় যাম ৰ'ব। কি যে হ'ব আৰু দেই, মই নহ'লে যে আপুনি এক খোজো আগবঢ়াব নোৱাৰে দেই। কি হ'ল, কি কৈছ? নাই একো নাই কোৱা, এনেই ভুৱাই আছো। এইডাল একো কাম নাই, হাইটেক টেকনলজি এসোপা। এইডাল অনেই কৰিব নোৱাৰি। তই কি কৰি আছ সেইখিনিত? ৰ'ব, বৰ অশান্তি লাগিছে এইখনত ঘূৰি ঘূৰি। ইমান ডাঙৰ কেনেকে ঘূৰি ফুৰিব পাৰি বাৰু, হয়? ৰ'ব অকণমান গেম চেমকে খেলি লওঁ। কিনো গেম আছে চাওঁ কম্পিউটাৰটোত। সেইটোতো গেম খেলা কম্পিউটাৰ নহয় শুন, এই জাহাজখনৰ কম্পিউটাৰহে আকৌ। যি টি টিপি নিদিবি, উৰা মাৰি গুচি যাব। কি সঁচাকে উৰা মাৰি গুচি যাব নেকি? যাবতো, যি টি টিপি থাকিলে নাযাব কেলে? ভাগ্য ভাল আপুনি বচালে দেই। আপুনি নোহোৱা হ'লে যে কি হ'লহেঁতেন মোৰ। মইতো এনেকে টিপি টিপি উৰা মাৰি গুচি গ'লোহেঁতেন ক'ৰবাত। তোৰ লাক ভাল আজি। বৈ এতিয়া আগলৈ বৈ, কি আছে চাওঁগে। বলক আপুনি আগত যাওক। খুতুৰা শাক। একদম এইটো বৰ ডেঞ্জাৰ কম্পিউটাৰ দেই। কেনেবাকে উৰা মাৰি যোৱা হ'লেতো মোৰ চেচেই বজাৰ। এইবিলাক চোৱাৰ আগত বলিতাক সুধি ল'ব লাগিব দেই, নহ'লে বিপদত পৰিব লাগিব পাই। বাহ, এইটোকহে টিভি বুলি কয়। এইবোৰ আমাৰ ঘৰত কি আছে এইবিলাক পিটকিলি। চাবলৈ বেয়া, কৰিবলৈ বেয়া, এইটোহে ভাল। বলিদাও এইদিকে আইতো। কি হ'ল আকৌ কি ঘটনা ঘটালি? আৰে একো ঘটনা ঘটোৱা নাই আপোনাক চাবলৈ মাতিছো। এইটো কি চক? ইমান ডাঙৰ টিভি দেখিছে নাই আপুনি? এইডাল যে অন হৈ গ'ল, কেনেকে অন হৈ গ'ল এইডাল? কি টিপিলি তই, কি টিপিলি এইডালত? মই একো টিপা নাই, নিজে অন হৈ গৈছে। এইটোচোন টুক। বলিদা, আপোনাৰ কাৰণে এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে। বলিদা, আমি বিপদত আছো, আপুনি সহায় কৰক আমাক। আৰু কুনিয়া মোৰ গ্ৰহত বন্দী হৈ আছে। কি? কুনিয়া বন্দী হৈ আছে? বলিদা, আমাক বিপদৰ পৰা আপুনিহে ৰক্ষা কৰিব পাৰিব। আপুনি যদি এই খবৰটো এতিয়া দেখি আছে, তেতিয়াহ'লে আপুনি অতি সোনকালে আমাৰ গ্ৰহত আহক। আপুনি বিশেষ একো কৰিব নালাগে। এই জাহাজখনতে এটা টেলিপৰ্ট মেচিন আছে, তাত গৈ আপুনি সোমাই দিয়ক। আপুনি অট'মেটিক ইয়ালৈ গুচি আহিব। আহক বলিদা, আহক, সোনকালে আহক বলিদা। মোৰ ওচৰত বেছি সময় নাই, মই পলাইহে আছো। বহুত গোপনভাৱে এই ভিডিঅ'টো তৈয়াৰ কৰিছো মই আপোনাৰ কাৰণে। সোনকালে আহক। বাকী যি ক'বলগীয়া আছে ইয়াত আহিলেহে ক'ব পাৰিম। আহক সোনকালে। কিন্তু টুক এনেকুৱা কি বিপদ হ'ব পাৰে বাৰু তাত? কুনিয়া ঠিকে ঠাকে আছেনে নাই বাৰু? মোৰ কিন্তু সন্দেহে হৈছে। বলিদা এতিয়া যাবনে কিনো? যাব লাগিব, কাৰণ কুনিয়াৰ জীৱনৰ কথা আছে। তই ইয়াৰ পৰাই ঘৰলৈ যাগে যা, মোৰ লগত যাব নালাগে, বিপদত পৰিব পাৰ। নাই, আপোনাক এতিয়া অকলেনো কেনেকে দিওঁ ইমান দূৰ অহাৰ পিছত? হ'ব, তই মোক একো ৰক্ষা কৰিব নালাগে, যা। নাই মই আপোনাৰ লগতে যাম, যেনেকুৱা বিপদে হওক। মায়ে সুধিলে মই কি ক'ম? বলিদা ক'লে গ'ল বুলি ক'লে মই কি ক'ম? লেকচাৰ, খুতুৰা শাক। লগত যাম বুলি ক'লো হয়, এতিয়া বা কি বিপদে দেখা দিয়ে। এখেত আকৌ বিপদৰ বাহ নহয়, এখেত য'ত যায় বিপদ ততে পায়গে। যা, যি হ'ব দেখা যাব। টেলিপৰ্ট মেচিনটো এইটো যেনেই পাইছো। মোৰো হয় যেনেই লাগিছে, কিন্তু আকৌ এবাৰ ভাবি চাওক নেকি আপুনি যায় নে বা নাযায়। মই আহিলোৱে, আহিলে নাহিলে নাই। ঘপককে আহি উঠিয়ে দিলে, ভাবি চিন্তি নাচালে একো। কুনিয়াক বচাবৰ কাৰণে যিকোনো কাম কৰিব পাৰো মই। হাই এইখন ক'ত পালোহি? বলিদাও, আপোনাৰ কি ভয় লগা নাই নেকি? এনেকুৱা জেগা দেখি পেলাইও আপুনি আচৰিত হোৱা নাই নে? তই মোৰ লগত প্ৰথম আহিছ, সেইকাৰণে গম পোৱা নাই। এনেকুৱা জেগাত মই কিমান ঘূৰিলো ঠিকা নাই। এতিয়া এইখিনিত লেকচাৰ মাৰি থাকি লাভ নাই। এইবোৰ অচিনাকি জেগা, ক'ত কি হৈ যায় ঠিকা নাই। পিছে আহি থাক মোৰ। মই এইজনৰ লগত মৰিবলৈহে আহিলো নেকি বাৰু? অকলে নাথাকিবি শুন, এইবিলাক জেগাত কি হৈ যায় ঠিকা নাই। ডাইনছৰ চাইনছৰ ওলাব পাৰে। ডাইনছৰ? হেত তেৰি, ৰ'ব আকৌ ইমান খচখচকে কেলে গুচি গৈছে বাৰু? ৰ'ব, ভয়ডাল খুৱাই পেলাই খচখচকে গৈছে চা কেনেকে। এক প্ৰকাৰে ভালেই হ'ল গম পাইছে বলিদা, মই অচিনাকি জেগা ফুৰিবলৈ পাইছো যে। কমচে কম জেগাবিলাক চিনাকি হৈছো। প্ৰথম কথা, মোৰ লগত আহিলে টেকনি মাৰি নাহিবি। আগতে হয়তো মই তোক কোৱা নাই, কিন্তু কুনিয়াক কৈ থৈছো, সি ভালকেই জানে। এইবিলাক অচিনাকি জেগা, এইবিলাকত হুলস্থুল কৰি আহিলে বাহিৰা বস্তুৱে আশ পায়। কোনটোৰ লগত কোন কেতিয়া ক'ত ওলাই যাহি কোনেও নাজানে। এতিয়া বৰ্তমান জীৱ হাতত লৈ ঘূৰি ফুৰিব লাগিব আমি, গম পাইছ নাই? আপুনি মোক সান্তনা দিছে নে ভয় খুৱাইছে বাৰু? দুয়োটাই বুলি ধৰি ল। বলিদা, এইকেইটাচোন লাল মেন, ক'ৰ পৰা ওলালহি এইকেইটা? জাঠি জোং লৈ ওলাইছে সিচোন, খুচি মাৰিব এতিয়া। কৈছিলো নহয় টেকটেকাই নাথাকিবি। কাৰ মোৰটো কাৰণে টেকটেকা আছিলি বাৰু? ৰ'ব, আপুনি ভয় খাইছে, ভয় নাখাব। মই আছো নহয় আপোনাৰ লগত, ৰ'ব। আপুনি হয়তো ইহঁতৰ ভাষা নাজানিব পাৰে, কিন্তু মই চব ভাষাই জানো। ৰ'ব, মই ইহঁতৰ লগত কথা পাতিম। ঐ শুন, নাযাবি নেকি? বেছি জোংটোৰ ওচৰত খাৰা হৈ আছগে নেকি তই?
এই ৰ'ব, ইহঁতৰ ভাষা হয়তো আপুনি নাজানিব পাৰে, মই জানো নহয়। হেৰি চা হে এইটো কি ভাষা ঐ? এইবিলাক পিছত ক'ম আপোনাক, ৰ'ব। ঠিকানাং ঠিকানাং খা ইহঁতি চাগে বুজি পোৱা নাই নেকি ভাষাটো। ৰ'ব, ইহঁতৰ ভাষা এইটো নহয় চাগে, হিন্দী ভাষাতে কৈছা নেকি। ৰ'ব, হেৰি তুম লোক কন হো আৰু ইহা পৰ হামেই জাতি জুং দেখা কিয় ভয় খোৱাত আহে। ৰাম, তাৰ হিন্দী শুন। ঐ বান্দৰ, কি ভাষা মাৰি আছ এইবোৰ? ধেত তেৰি, ইহঁতি চোন অসমীয়া জানে, এনেই অথনি পৰা বকা আছো মই। তহঁতি কোন হয়, ক'ৰ পৰা আহিছ আৰু ইয়াত কি কাৰণে আহিছ? আমি ইয়াত কেলে আহিছো সেইটো জনাৰ তহঁতৰ প্ৰয়োজন নাই। তহঁতি এতিয়া বৰ্তমান আমাক তহঁতৰ বছৰ ওচৰলৈ লৈ বই। আমাৰ বছৰৰ লগত তেনেকে কথা পাতিব নোৱাৰ তহঁতি। প্ৰথমতে তহঁতি কৈ ল ক'ৰ পৰা আহিছ। আমি পৃথিৱীৰ পৰা আহিছো, ইয়াত বিশেষ কাম এটাৰ কাৰণে আহিছো। কি কাম? মই ক'লো নহয়, মই যি ক'বলগীয়া আছে তহঁতৰ বছৰৰ ওচৰত ক'ম। ঐ কি কৰ, লৈ যাওঁ নেকি ইহঁতক? এনেও ইহঁতি একো কৰিব নোৱাৰে, আমাৰ ওচৰত অস্ত্ৰ আছে। ইহঁতিটো খালী হাতে আছে, কিডাল কৰিব? তই ঠিকেই কৈছ, লৈ বই ইহঁতক। ঐ বই আমাৰ বছৰ ওচৰলৈ বই। তহঁতি এইখিনিতে ৰ, আমাৰ বছ তহঁতৰ ওচৰলৈ আহিব। আৰু এটা কথা, আজিৰ পৰা তহঁতি ইয়াতে থাকিব লাগিব, এইডোখৰেই তহঁতৰ ঘৰ। ঠিক আছে। কি হ'ল, তই যে মিচিক মাচাক কৰি হাঁহি আছ? আপোনাৰ কাণ্ড কাৰখানাবোৰ দেখি মোৰ হাঁহিয়ে উঠিছে। কি কাণ্ড কাৰখানা কৰা দেখিলো মই? চক, আপোনাৰ ভয়ো লাগিছে, কিন্তু আপুনি আপোনাৰ ভয়টো দেখাবও পৰা নাই, কাৰণ লগত মই আছোতো। এতিয়া মানে তই সাহস মোৰ নেকি? আৰুনো কি? মই নোহোৱা হলে আপুনি ইমান দূৰ আহিব পাৰিলেহেঁতেন জানো? এইটো মোৰ এলা পচা ব্ৰেইন নহয় অ'। গম পালো, হ'ব দে, তোৰটোৱে সত্য। খুতুৰা শাক। হায়ো, এইটো কি আকৃতিৰ জীৱ? কোন হয় তোমালোক আৰু ইয়ালৈ অহাৰ কাৰণ কি? শুনামতেতো তোমালোকে হেনো মোৰ আগতহে কবা ইয়ালৈ অহাৰ কাৰণ। ঠিকে শুনিছে আপুনি। তেতিয়াহ'লে কোৱা, ইয়ালৈ অহাৰ কাৰণ কি? ইয়াত মোৰ বন্ধু এজন বন্দী হৈ আছে, তাক ইয়াৰ পৰা লৈ যাবৰ কাৰণে আহিছো। মই বুজি পাইছো। আপুনি যদি বুজিয়ে পাইছে, তেতিয়াহ'লে তাক কিয় বন্দী কৰি ৰাখিছে? এৰি দিয়ক তাক। মই গম পাইছিলো যে তুমি ইয়ালৈ আহিবা বুলি। তুমি বলি নহয় জানো? হয়, ময়ে বলি। কিন্তু আপুনি মোক কেনেকে চিনি পায়? তোমাক কোনে চিনি নাপায়? সকলোৱে চিনি পায় তোমাক। টিকালসুৰৰ লেখীয়া এটা শক্তিশালী অসুৰক হৰাইছা তুমি, তাকো অকলে। মই কথাটো এতিয়াহে বুজি পাইছো। মানে মোক ইয়ালৈ আনিবৰ কাৰণে আপোনালোকে কোনিয়াক লৈ আনিলে? না, তুমি ভুল বুজিছা বলি। আমিতো জনাই নাছিলো যে তুমিহে টিকালসুৰক মাৰিছা। তোমাৰ বন্ধুৱে কলতহে আমি গম পাইছো। শুনা বলি, তুমি যদি তোমাৰ বন্ধুক ইয়াৰ পৰা লৈ যাব বিচাৰা, তেতিয়াহ'লে মোৰ এটা চৰ্ত মানিব লাগিব। চৰ্ত? কেনেকুৱা চৰ্ত? আমি তোমাৰ শক্তিৰ পৰীক্ষণ কৰিব বিচাৰো। তুমি যুদ্ধ কৰিব লাগিব। বলিদা, মানা কৰক, যুদ্ধ কৰিবলৈ কৈছে। ধেমালি কথা নহয়। মই সাজু আছো, কাৰ লগত যুদ্ধ কৰিব লাগে কওক। ধৈৰ্য বলি, ধৈৰ্য। তুমি মাত্ৰ আহি পাইছাহিহে, সময়ত সকলো গম পাই যাবা। চিন্তা নকৰিবা। এতিয়া তোমালোক ইয়াতে বিশ্ৰাম কৰা, আমাৰ সৈন্যই আহি সময়ত তোমালোকক কৈ দিব। ঠিক আছে। বলিদা, আপুনি কেনেকুৱা ৰকম মানুহ? আপুনি নিজেতো মৰিবই, মোকো মাৰিব। মই তোক সেইকাৰণে কৈছিলো মোৰ লগত নাহিবলৈ। মোৰ লগত বিপদ সদায় থাকে। মোৰ ভুল আছিলে, মই গম পাইছো মোৰ ভুল আছিলে। সেই ভুলৰ শুধৰণি কৰিবলৈ চান্স এটাতো দিয়ক কমচে কম। এতিয়া চান্স বিচাৰি লাভ নাই, এতিয়া যি হ'ব দেখা যাব। আৰু তই চিন্তা কৰিবলৈ দৰকাৰ নাই, মই জীয়াই থকালৈকে তোৰ একো নহয়, মই কথা দিলো তোক। যি হয় দেখা যাব। এতিয়া বৈ অলপ আৰাম কৰি লওঁ। বলক কিবা খাবলৈ পাওঁ নেকি তাকো বিচাৰো। বলক, ভোক তামাম লাগিছে, কিন্তু পেটত নিগনিয়ে দৌৰা দপৰা কৰি আছে, ক'ত গাঁত খান্দি দিয়ে ঠিকা নাই। খুতুৰা শাক।